অসমৰ বিভিন্ন সমাজৰ লগতে সমানে খোজৰ লগতে খোজ মিলাই আগবাঢ়ি যোৱাৰ উদ্দেশ্যৰে সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতি গঠনৰ সন্দৰ্ভত যোৱা 1 ছেপ্টেম্বৰ 2024 তাৰিখে দেওবাৰে গোলাঘাট জিলাৰ বাদুলিপাৰা মজদুৰ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে এক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ শিৱসাগৰ জিলাৰ লিগিৰি পুখুৰীৰ নিবাসী শ্ৰীযুত ৰাজেন ঘাটোৱাৰ দেৱক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়। লগতে অসমৰ 11খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট, দেৰগাঁও, গোলাঘাট, শোণিতপুৰ, কাৰ্বি আংলং, ওদালগুৰি আৰু নগাঁও জিলাৰ ঘাটোৱাৰ সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে বুলি জানিবলৈ দিয়ে। সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতি গঠন কৰা, ঘাটোৱাৰ সমাজৰ সংবিধান বাচাও সমিতি আৰু বৰ্তমান দেখা দিয়া ঘাটোৱাৰ সমাজৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি বিভিন্ন আলোচনা কৰাৰ লগতে বিভিন্ন জিলাৰ 18জনীয়া এক আহ্বায়ক সমিতি গঠন কৰা হয়। ভৱিষ্যতে অসাংবিধানিকভাৱে কেন্দ্ৰীয় সমিতি গঠন কৰা বা আন কোনো ধৰণৰ বিৰোধিতা যাতে কোনেও কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 22 ছেপ্টেম্বৰ 2024 তাৰিখ দেওবাৰে এক শক্তিশালী, শুদ্ধ আৰু নিকা কেন্দ্ৰীয় সমিতি গঠন কৰাৰ উদ্দেশ্যৰে 11খন জিলাৰ 2জনকৈ প্ৰতিনিধি তদাৰক সমিতিৰ লগতে 5জনীয়া পৰ্যবেক্ষক নিৰ্বাচন কৰা হয় বুলি জানিবলৈ দিয়ে। সভাখনত সদৌ অসম ঘাটোৱাৰ সমাজৰ সংবিধানৰ প্ৰতিষ্ঠাপক শ্ৰীযুত নমী প্ৰসাদ ঘাটোৱাৰ আৰু ঘাটোৱাৰ সমাজখনক শক্তিশালী ৰূপে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন সময়ত ওতঃপ্ৰোতভাৱে জড়িত বহুকেইজন বয়োজ্যেষ্ঠ গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এতিয়া মাথো কেইটামান দিন বাকী আগন্তুক 22 ছেপ্টেম্বৰ তাৰিখে লক্ষণীয় হ'ব সদৌ অসম ঘাটোৱাৰ সমাজৰ কেন্দ্ৰীয় সমিতি গঠনৰ ব্যৱস্থা কিদৰে আৰু কোন দিশে গতি কৰিব। ব্যুৰো ৰিপৰ্ট, পোহৰ নিউজ 24। পৰৱৰ্তী সময়তো কিছুমান কাৰ্যসূচী লোৱা হ'ল। সেই কাৰ্যসূচীটো মানে কি হ'ল, যেনেকৈ আমাৰ পূৰ্বপুৰুষসকলে সংবিধানখন বা আমাৰ নিয়ম নীতিবিলাক বনাইছিলে সেইমতে কমিটিখন গঠন নহ'ল, তাতো এটা কাম খেলি হ'ল। এতিয়া কথা হ'ল, আমি আজি গ্ৰুপ পাইছোঁ সেইকাৰণে যে আমি পৰৱৰ্তী সময়ত কেনেকৈ ধৰণৰ আমাৰ সমাজখন চলাই লৈ যাব বিচাৰিছোঁ, কেনেকৈ ধৰণৰ আমি নেতৃত্ব বিচাৰিছোঁ, সেইটো আজি আলোচনা কৰিবৰ কাৰণে আজি একত্ৰিত হৈছোঁ। অনুৰোধ কৰিছোঁ, আজি যেতিয়া ইয়াত আলোচনাবিলাক হয় এটা আমাৰ যিটো সন্মান আকাৰে আলোচনাবিলাক হওক, ধৈৰ্য আকাৰে হওক আৰু গম্ভীৰতা দেখি পেলাই আজি কথাবিলাক আলোচনা হওক। আমাৰ এই সদৌ অসম ঘাটোৱাৰ সমাজৰ অভিভাৱক নাই, মাক বাপেক চব এৰি দিলে, ল'ৰা ছোৱালী নিজৰ মৰ্জিমতে নিজে যেনেকৈ পাৰিম তেনেকৈ চলাই যাম ঘাটোৱাৰ সমাজ। পিছতকৈ ঘাটোৱাৰ সমাজ কোন দিশত যাব আমি ভালকৈ জানি আছোঁ। তো সেইকাৰণে মই আজি এইটো কি কৰিলোঁ, সৰকাৰক ফোন কৰিছিলোঁ মই, ধৰা আপুনি এনেকৈ মইতো লিখাই দিলোঁৱে মোক, মই নথকা অৱস্থাটো মোক পদত দি দিছিলে, কিন্তু কোনোবা এজন মানুহক ফোন কৰিলে হ'লেও বুজিব পাৰে যদি সভাত উপস্থিত নাই হোৱা, তথাপি প্ৰশ্ন কৰিব পাৰে, দাদা আপোনাক পদত দিছোঁ, আপুনি সমৰ্থন কৰিছেনে নাই। সেই পৰ্যন্তও নিয়মিত যোৱা নাই, বাছ মই দি দিলোঁ কৈ ডাইৰেক্ট অৰ্ডাৰ, আৰু মই অৰ্ডাৰ কৰা মানুহ নহয়। তো এইবিলাক বস্তু চবৰ ক্ষেত্ৰত হওক, কোনোবা এজন আজি যিমান আছে আমাৰ উপস্থিত চবেই কথা কওক, চবৰ মতেই কাম হ'ব। কোনোবাই কিবা এটা ক'লে মই চিধা মানুহৰ কথা কোৱা নাই, পগলা মানুহো যদি কিবা এটা কয় অলপ ধ্যান দিব। ৰাস্তাত যদি পগলা মানুহ এজন ৰৈ আছে, কিবা এটা কৈ আছে, বিনা মন্তব্য নকৰে। ঘাটোৱাৰ সমাজৰ সৰুৰ পৰা ডাঙৰ যোনেই যি কৈছে চবৰ কথা কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকে শুনক। তো সংবিধানে যদি গুলিমাৰ হ'ল, সংবিধানে সংবিধান নাই মানিব, তেতিয়াহ'লে ডক্টৰ অম্বেদকাৰ যেতিয়া সংবিধানৰ ওপৰত সেই ডাঙৰ এটা হলেও গৈছে। তো সংবিধান যদি কিবা এটা অপ্ৰয়োজনীয় কথা দিয়া হয় আৰু সময়তে সংবিধানটোকে নিৰ্মাণ কৰিব পাৰে। ওটাতে নাই কৰিলে সংবিধান নাই মানিব, আমক নাই মানিব। তো সংবিধান নাই মানিলে দলৰ একটা ছাতি হয়, ছবি ছিঁড়া হয়, কি কথা তাৰ নেই মত টাকা কিছু বুড়ামানটাও কিছু বুড়িমানটাও কিছু সামনে রাজনৈতিক পরিবারকে কুটুম্ব অবস্থাকে বুঝবি না। তো কথা হচ্ছে সংবিধানের কথা যে রীতিনীতি যখন মানুষের অপহয় বা জাতির পরিচয়টা বেড়ে যায়, তার জন্য এই সংবিধানটা স্বনামধন্য ব্যক্তিদের সঙ্গে আলোচনা করতে আমরা প্রচেষ্টা করব।